নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক সময়ত এডিআৰই গ্ৰেড 4 যি এক্সাম অনুষ্ঠিত হ'ব তাত অহাৰ অধিক সম্ভাৱনীয়তা থকা কিছু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে, যিসমূহ ইয়াৰ পূৰ্বতে অসমত অনুষ্ঠিত হোৱা যিকোনো গ্ৰেড 4 এক্সামত প্ৰায়ে আহি থকা দেখিবলৈ পোৱা গৈছিল। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো প্ৰশ্ন হৈছে মনোপলি শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক পুঁজিবাদ। ২ নং প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। ৩ নং প্ৰশ্নটো হৈছে ওজন স্তৰৰ ক্ষতি হোৱাৰ কাৰণ কি? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ CFC। ৪ নং প্ৰশ্নটো হৈছে কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ জ্যোতিপ্ৰসাদ আগৰৱালা। ৫ নং প্ৰশ্নটো হৈছে অভিৰুচি দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ৩ ছেপ্টেম্বৰ। ৬ নং প্ৰশ্নটো হৈছে যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত থকা দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক নৰনাৰায়ণ সেতু। ৭ নং প্ৰশ্নটো হৈছে আহোমৰ শেষ ৰাজধানী কি? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ যোৰহাট। ৮ নং প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ডিৰাক। ৯ নং প্ৰশ্নটো হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ টাকা। ১০ নং প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ৰাকেশ শৰ্মা। ১১ নং প্ৰশ্নটো হৈছে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ যোৰহাটত। ১২ নং প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ১৩ নং প্ৰশ্নটো হৈছে পখিলাৰ জীৱন চক্ৰত কোনটো অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ লালুকি। ১৪ নং প্ৰশ্নটো হৈছে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ক ১৯১১ চনত। ১৫ নং প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ গোৱালপাৰা। ১৬ নং প্ৰশ্নটো হৈছে ডিস্কভাৰী অৱ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে খ জৱাহৰলাল নেহৰু। ১৭ নং প্ৰশ্নটো হৈছে ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক ৰাঁচী। ১৮ নং প্ৰশ্নটো হৈছে ভাৰতৰ সোণৰ খনি জড়িত ঠাইখন হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে খ কোলাৰ। ১৯ নং প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত চাউলৰ উৎপাদন সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ পশ্চিম বংগ। ২০ নং প্ৰশ্নটো হৈছে নাছিক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গোদাবৰী। ২১ নং প্ৰশ্নটো হৈছে কোনখন খেলত ডাবল ফল্ট শব্দটো ব্যৱহাৰ কৰা হয়? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে গ টেনিছ। ২২ নং প্ৰশ্নটো হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ চুটি দিন কোনটো? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ক ২২ ডিচেম্বৰ। ২৩ নং প্ৰশ্নটো হৈছে ভাৰতত কিমান বছৰৰ পিছত লোকপিয়ল কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ১০ বছৰ। ২৪ নং প্ৰশ্নটো হৈছে বৰ্তমান ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে খ জৰ্জিয়া মেলনী। ২৫ নং প্ৰশ্নটো হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ বিষ্ণুৰাম মেধি। ২৬ নং প্ৰশ্নটো হৈছে চান্দুবি উৎসৱ কোনসকলে পালন কৰে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ঘ ৰাভা।
27 নং প্ৰশ্নটো হৈছে জাতিংগা কিহৰ বাবে বিখ্যাত? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে খ চৰাইবোৰে আত্মহত্যা কৰে বাবে। 28 নং প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ যমুনা। 29 নং প্ৰশ্নটো হৈছে অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰ বৰুৱা। 30 নং প্ৰশ্নটো হৈছে NRCৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনছ। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। লগতে মেথছ আৰু ৰিজনিঙৰ প্ৰশ্নসমূহো যিমান পাৰোঁ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।